السلام عليكم ورحمة الله. السلام عليكم ورحمة الله. الله. سمع الله لمن حمده. الله أكبر. الله أكبر. الله أكبر. الله أكبر. الحمد لله رب العالمين. الحمد لله نحمد عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا. صلوا عليه وسلموا تسليما. اللهم صل وسلم وبارك على سيدنا محمد وارحم أمتي بأمتي أبو بكر وأشدهم في أمر الله عمر وأصدقهم حياء والحسن والحسين سيدا شباب أهل الجنة وحمزة أسد الله وأسد رسوله. اللهم أعين وولده مغفرة ظاهرة وباطنة لا تغادر ذنبا. নিজর বাপেকে নিজর পুতিকের উপর ছুরি চলাইছে, ছুরি কাটা নাই, ছুরি ধার কৰিছে, আকৌ চলাইছে। আল্লাহু আকবার। ছুরি যেতিয়া চলি গৈছে কেনেকুৱা দিলত এহসাস হ'ব পাৰে নিজৰ সন্তানৰ ছুৰি গ'ল, কিন্তু খুশি হৈছে দিলৰ পৰা যে আল্লাহে এটা হুকুম কৰিছিল, সেই হুকুমৰ মই কি কৰিছো আদায় কৰিছো। পাত্তি খুলিছে, দেখি কিনে যেতিয়া দেখা পাইছে যে সেই পাত্তিত যাৰ গলত ছুৰি আহি আছে বেসাখতা। পোনপ্ৰথমতে মই আজিৰ এই ঈদগাহ ময়দানৰ পৰাই সমূহ অসমবাসী তথা ভাৰতবাসীলৈ ঈদৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক অনাগত দিনত সমগ্ৰ ভাৰত তথা অসমতে আমাৰ আগৰ পৰাই যিটো শান্তি সম্প্ৰীতি মিলা প্ৰীতি চলি আহিছে, আজি আমাৰ ইয়াতে বিশ্ব শান্তিৰ হকে দোৱা হৈছে। আমিও দোৱা কৰিছোঁ আগন্তুক দিনতো যাতে সমগ্ৰ অসম তথা ভাৰতবাসীয়ে এনেকুৱা মিলা প্ৰীতিৰে চলি যাব পাৰে। আমাৰ বৰ্তমান সময়তো চৰকাৰক বহুত সহায় সহযোগিতা আমাৰ সমাজে কৰিছে, মুছলমানসকলে কৰিছে, তাৰ কাৰণেও ধন্যবাদ জনাইছোঁ। ইনশাল্লাহ আমিও কৰিছোঁ। আগন্তুক দিনতো আমি আছোঁ তেওঁলোকৰ লগতে। গতিকে এইখিনিয়ে আৰু আজিৰ লগতে এই ঈদগাহখনত মই প্ৰথমবাৰৰ কাৰণে ইমামতি কৰিব আহিছিলোঁ। যথেষ্ট সংখ্যাত ইয়াতে মুছল্লিয়ানে কেৰাম আছিলে, মাশাআল্লাহ। বহুত ডাঙৰ ঈদগাহ হয়। মই নথৈ আনন্দিত ইয়াতে, আৰু সমাজখন খুব সুন্দৰকৈ নামাজখিনি গোটেইখিনি আমাৰ কাম কাজখিনি আদায় হ'ল। তাৰ কাৰণে আকৌ ইয়াৰ সমাজক কমিটিক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত সকলোৰে সুখ শান্তি বিচাৰি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।